নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এছএছসি জিডি কনষ্টেবল 2025 and 2026 নিউ ভ্যাকেন্সি ডেট ফাইনালি আহি গল যদিহে আপোনালোকে এছএছসি জিডি কনষ্টেবল বিএছএফ সিআইএছএফ সিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলত যদি আপোনালোকে যোগদান কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ বাবে ফাইনালি এপ্লাই ডেট আহি গল কেতিয়া পৰা এছএছসি জিডি কনষ্টেবলৰ এপ্লাই স্টাৰ্ট হ'ব এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব সকলো বিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি ল'ব আৰু এছএছসি ফালৰ পৰা যিখন নটিচ আহিছে যিখন ক্যালেন্ডাৰ আহিছে সেই ক্যালেন্ডাৰখনৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে নাইবা আমাৰ indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰি আপোনালোকে ক্যালেন্ডাৰখনত চেক কৰিব পাৰিব যে কোনখিনি ভ্যাকেন্সি কেতিয়া আহিব আপোনালোকে নিজেও চেক কৰিব পাৰিব আৰু ভিডিওটো যদি সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব চাইলতে মই আপোনালোকক দেখাই দিছো যিখন এছএছসি ফালৰ পৰা ক্যালেন্ডাৰ আহিছে সেই ক্যালেন্ডাৰখনৰ লিংক আৰু স্ক্ৰিনশ্বট মই আপোনালোকক চাইলতে দেখাই দিছো এখনে স্ক্ৰিনশ্বট আপোনালোকক মই চাইলতে দেখাই দিছো ষ্টাফ সিলেকশন কমিশনস tentative calendar of examination for the year 2025 and 2026 2025 আৰু 2026 বৰ্ষৰ বাবে নতুন ভ্যাকেন্সি আহিব এছএছসি ফালৰ পৰা এটা কোনখিনি ভ্যাকেন্সি কেতিয়া আহিব তাৰে তথ্য মই আপোনালোকক জনাই দিছো কম্বাইন্ড গ্ৰেজুৱেট লেভেলৰ এক্সামৰ এক্সামিনেশন 2025 ৰ বাবে ভ্যাকেন্সি আহিব 9 জুন তাৰিখে আৰু লগতে সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স এক্সামিনেশন 2025 ৰ বাবে আহিব জুন মাহৰ 16 তাৰিখে তাপা কম্বাইন হাই সেকেন্ডাৰী লেভেল 2025 ৰ ভ্যাকেন্সি আহিব 23 জুন তাৰিখে তাপা নেক্সট আপোনালোকৰ এমটিএছ ৰ ভ্যাকেন্সি আহিব এমটিএছ নন টেকনিক্যাল ষ্টাফ এণ্ড হাবিলদাৰ এক্সামিনেশন 2025 ৰ ভ্যাকেন্সি আহিব জুন মাহৰ 26 তাৰিখে তাপা নেক্সট আপোনালোকৰ যিখিনি আপোনালোকৰ কনষ্টেবল ড্ৰাইভাৰ মেল ইন দিল্লী পুলিচ এক্সামিনেশন 2025 ৰ বাবে আহিব আপোনালোকৰ জুলাই আৰু সেপ্টেম্বৰ মাহত আৰু হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল ইন দিল্লী পুলিচ এক্সামিনেশন 2025 ৰ বাবে ভ্যাকেন্সি আহিব জুলাই মাহৰ আৰু সেপ্টেম্বৰ মাহতে তাপা নেক্সট আপোনালোকৰ কনষ্টেবল মেল এণ্ড ফিমেল আপোনালোকৰ যিখিনি দিল্লী পুলিচৰ মেল এণ্ড ফিমেল কনষ্টেবল ড্ৰাইভাৰ ভ্যাকেন্সি আছে সেই ভ্যাকেন্সি খিনি আপোনালোকৰ আহিব মানে এটা ড্ৰাইভাৰ বুলি নহয় মানে আপোনালোকৰ কনষ্টেবল মেল এণ্ড ফিমেল দিল্লী পুলিচৰ যি আপোনালোকৰ ভ্যাকেন্সি আছে সেই ভ্যাকেন্সি খিনি আপোনালোকৰ আহিব জুলাই আৰু সেপ্টেম্বৰ মাহত কিন্তু আপোনালোকৰ কনষ্টেবল ড্ৰাইভাৰ ভ্যাকেন্সি খিনি এক্সট্ৰা আছে এটো বিষয় আপোনালোকে গম পালে আৰু কনষ্টেবল মেল এণ্ড ফিমেলৰ ভ্যাকেন্সিও এক্সট্ৰা সেইখিনি ভ্যাকেন্সি জুলাই আৰু সেপ্টেম্বৰ মাহত আহিব তাপা নেক্সট হৈছে এছএছসি জিডি কনষ্টেবল সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স সিএপিএফ এনআই এছএছএফ ৰাইফলমেন জিডি ইন আসাম ৰাইফল এক্সামিনেশন 2026 বৰ্ষৰ বাবে ভ্যাকেন্সি মুকলি কৰা হ'ব অক্টোবৰ মাহত এটো বিষয় আপোনালোকে গম পালে অক্টোবৰ মাহতে আপোনালোকৰ এছএছসি জিডি কনষ্টেবলৰ 2026 বৰ্ষৰ বাবে ভ্যাকেন্সি মুকলি কৰা হ'ব এটা বহুতে গুড নিউজ এটা বহুতে ভাল খবৰ যদি এছএছসি জিডি কনষ্টেবল 2025-26 বৰ্ষৰ বাবে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এতিয়া পৰাই ভালকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিব লাগিব কাৰণ এছএছসি যিকোনো এক্সাম আপোনালোকৰ যিকোনো পদৰ এক্সাম ফাৰ্স্ট টাইম আপোনালোকৰ সিবিটি হয় সকলো বিলাকৰ এক্সাম আপোনালোকে এবা আসামিজ ল্যাঙ্গুৱেজতো দিব পাৰিব হিন্দী ল্যাঙ্গুৱেজতো দিব পাৰিব আপোনালোকে ইংৰাজী মাধ্যমতো দিব পাৰিব মানে 13টা ল্যাঙ্গুৱেজত এছএছসি এক্সাম অনুষ্ঠিত হয় যদি এছএছসি জিডি কনষ্টেবলৰ আসামিজ মিডিয়ামত যদি এক্সাম দিব বিচাৰে আসামিজতো আপোনালোকে বুক अवेलेबल পাই যাব আমাৰ ফলৰ পৰা আপোনালোকক এখন ইবুক বনাইছো যিখন ইবুক আপোনালোকে পাই যাব এতিয়া বৰ্তমান আমি লঞ্চ নকৰো পাই এক ডে মাহৰ আগত আপোনালোকক দি দিম আমাৰ ইবুকখন এখন আসামিজ মিডিয়ামত বনোৱা হৈছে আৰু লগতে দিল্লী পুলিচৰ এক্সামৰ বাবেও আপোনালোকে ইবুক পাই যাব আৰু লগতে আপোনালোকৰ সিজিএলৰ কাৰণেও আপোনালোকে পাই যাব সকলো বিলাকৰ কাৰণে আপোনালোকৰ বুক আসামিজত আপোনালোকে পাই যাব আৰু এছএছসি জিডি কনষ্টেবলত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন অনলি মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে 18 বছৰ পৰা 23 বছৰলৈকে জেনাৰেল ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব পাৰিব আৰু 18 বছৰ পৰা 26 বছৰলৈকে ওবিসি এমওসি বিলাকে এপ্লাই কৰিব পাৰিব আৰু যি সকল ক্যান্ডিডেট এসটি হয় বা এসসি হয় তেওঁলোকে 18 বছৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব এছএছসি জিডি কনষ্টেবল 2026 বৰ্ষৰ বাবে ভ্যাকেন্সি মুকলি কৰা হ'ব অক্টোবৰ মাহত সৈটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটৰ যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ